সৰু গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী মাননীয় শ্ৰীযুত ৰূপেশ গোৱালা ডাঙৰীয়া আমাৰ মাজলৈ আহিছিল আৰু চেৱাগুৰি সাধনী পাৰ্কত অনুষ্ঠিত ভোগালী মেলা উদ্বোধন কৰিলে। আমি তেখেতক পাই আনন্দিত হৈছোঁ। তেখেতে সৰুপথাৰৰ কাৰণে এটা ভাল খবৰ আমাক দিছে। ইয়াত যিসকল চাহ জনগোষ্ঠীৰ ছাত্ৰ আছে তেওঁলোকৰ কাৰণে কম দিনৰ ভিতৰতে ইয়াত এটা ছাত্ৰাবাস নিৰ্মাণৰ কাম আৰম্ভ হ'ব। মই মন্ত্ৰী মহোদয়ক ধন্যবাদ দিছোঁ আৰু তাৰ লগতে আশা কৰিছোঁ যে যি ভোগালী মেলা অনুষ্ঠিত হৈছে ইয়াত আত্মসহায়ক গোটসমূহে তেওঁলোকৰ উৎপাদিত সামগ্ৰী প্ৰদৰ্শন কৰিব, পিঠা পনা ইত্যাদি আনিব। এই ভোগালী মেলাৰ জৰিয়তে ভাল ব্যৱসায় কৰিব পাৰিব বুলি আশা কৰিছোঁ আৰু মেলাখন সফল হ'ব বুলি আশা কৰিছোঁ। আচুৰ্য বৰপাত্ৰ গোহাঁইকে ধৰি ৰাজশ্ৰী শইকীয়া বহুকেইজন গায়ক গায়িকাই ইয়াত নিশাৰ ভাগত গীত পৰিৱেশন কৰিব। গতিকে ভোগালীৰ যি আনন্দ এতিয়াৰ পৰা সৰুপথাৰবাসী ৰাইজে লাভ কৰিব বুলি আমাৰ বিশ্বাস। খুব ভাল লাগিছে। যোৱা নিশাই মই আহি পাইছোঁ। অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব পোৱাৰ পিছত প্ৰথমটো কাৰ্যসূচী আজি এই ভোগালী মেলা উদ্বোধন কৰি খুবেই আনন্দিত হৈছোঁ। আৰু গোলাঘাট জিলা অসমৰ অন্যতম অতি গুৰুত্বপূৰ্ণ জিলা, সমৃদ্ধিশালী জিলা আৰু এই জিলাখনৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব পাই মই সঁচাকৈ সুখী। আৰু ইয়াৰ যিসকল আমাৰ প্ৰতিনিধি আছে, সন্মানীয় বিধায়কসকল আছে, মন্ত্ৰী আমাৰ দুগৰাকী সন্মানীয় মন্ত্ৰী আছে, তেওঁলোক যথেষ্ট দক্ষ আৰু সমাজক আগবঢ়াই লৈ যাবৰ কাৰণে, গোলাঘাটক আগবঢ়াই লৈ যাবৰ কাৰণে তেওঁলোকে যথেষ্ট পৰিশ্ৰম কৰিছে। মই ভাবোঁ তেখেতসকলৰ নেতৃত্বত এই জিলাখন আগবাঢ়ি যাব। আজি বহিম প্ৰশাসনৰ লগত, বহি মই জানিবলৈ চেষ্টা কৰিম। তাৰপিছত আমাৰ যিসকল প্ৰতিনিধি আছে, নিৰ্বাচিত প্ৰতিনিধি সকলোৰে লগত কথা বতৰা পাতি আমি জিলাখনৰ সৰ্বাংগীন উন্নতিৰ কাৰণে কাম কৰিম। যোৱাকালিয়ে মই ঘটনাটোৰ বিষয়ে গম পালোঁ আৰু অতি দুখজনক ঘটনা। সেই ঘটনাটো নিশ্চয় আমাৰ সকলোৰে কাৰণে এটা চিন্তনীয় বিষয়। আৰু ইতিমধ্যে আমাৰ বিভাগীয় মন্ত্ৰী কৌশিক ৰায় ডাঙৰীয়া আৰু আমাৰ প্ৰশাসনিক বিষয়াসকল তাত গৈ উপস্থিত হৈছে যোৱা নিশাই। গতিকে নিশ্চয় চৰকাৰৰ তৰফৰ পৰা যিখিনি ৰেস্কিউ সেইখিনি কৰা হয়। আৰু এটা প্ৰশাসনৰ চকুত নপৰা চাওক, অভিযোগ বিভিন্ন সময়ত উঠেই আৰু অভিযোগবিলাক আচলতে উঠাটো স্বাভাৱিক, কিন্তু আমি আমাৰ কাম কৰি গৈ আছোঁ আৰু কাম কৰি যাম, তাত কোনো দ্বিমত নাই। প্ৰথমে জানি লওঁ কথাটো কিয়নো হৈছে, ৰিপৰ্টবিলাক যেতিয়া আহিব তাৰপিছত নিশ্চয় সেই ক্ষেত্ৰত ৰেমেডি লোৱা হ'ব। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।